গাড়ীৰ চালান লৈ পেলাই এক ডাঙৰ সিদ্ধান্ত আৰু এই 2026 চনৰ পোনপ্ৰথমবাৰৰ বাবে নেশ্যনেল লোক আদালত সংগঠিত হবলৈ গৈ আছে। গাড়ীৰ চালান কাটাক লৈ পেলাই অনাৰেবল সুপ্ৰিম কোৰ্টে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তটো আচলতে কি? হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰশ্মি সিদ্দিক আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। গাড়ী অহা যোৱা কৰাৰ সময়ত ফটো লৈ পেলাই আপোনাৰ চালান কাটিব নোৱাৰে। আমি প্ৰায়ে দেখিবলৈ পাওঁ ট্ৰাফিক পুলিচে মানুহক অহা যোৱাৰ সময়ত গাড়ী নাম্বাৰৰ ফটো লৈ পেলাই চালান কাটি দিয়ে, কিন্তু আজিৰ দিনত এনেকুৱা ধৰণৰ চালান গ্ৰহণ কৰা নহ'ব। অনাৰেবল সুপ্ৰিম কোৰ্টে স্পষ্ট গাইডলাইন জাৰি কৰিছে যে অহা যোৱা কৰাৰ সময়ত গাড়ীৰ ফটো লৈ পেলাই বা গাড়ী নাম্বাৰৰ ফটো লৈ পেলাই চালান কটাটো গ্ৰহণযোগ্য নহয়। তাৰ পিছতো ট্ৰাফিক পুলিচে আপোনাৰ চালান কাটিব পাৰে। স্পেচিফিক ৰুল অনুসৰণ কৰিলেহে আপোনাৰ যিটো চালান কাটিব সেইটো গ্ৰহণযোগ্য হ'ব। কিন্তু আচলতে এই ৰুলটো কি? যদি আপুনি অভাৰ স্পীডত গাড়ী চলাইছে বা হেলমেট নথকা অৱস্থাত গাড়ী চলাইছে, তেনেকুৱা পৰিস্থিতিত ট্ৰাফিক পুলিচে আপোনাক ৰখাই পেলাই আপোনাৰ এই অপৰাধৰ বিষয়ে অৱগত কৰি আপোনাক চালানত চহী ল'ব লাগিব, তেতিয়াহে এই চালানখন গ্ৰহণযোগ্য হ'ব। কিন্তু সাধাৰণতে যদি আপুনি চলাফুৰা কৰাৰ সময়ত আপোনাৰ আগফালে বা পিছফালে ফটো লৈ পেলাই চালানখন কাটি দিয়ে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ চালান কেতিয়াও কোৰ্টত গ্ৰহণযোগ্য নহয়। আপুনি জানেনে এই নিয়মটো কেতিয়াৰ পৰা গ্ৰহণ কৰা হৈছে? 1 জানুৱাৰী 2026 তাৰিখৰ পৰা এই নিয়মটো গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা জনাই থওঁ যে মাৰ্চৰ 14 তাৰিখত এই বছৰৰ প্ৰথমবাৰৰ কাৰণে নেশ্যনেল লোক আদালত সংগঠিত হবলৈ গৈ আছে। আৰু এই 14 তাৰিখত আপুনি আপোনাৰ গাড়ীৰ চালান কম খৰচত বা যিটো আপোনাক ধাৰ্য কৰা হৈছে তাতকে অলপ কমকে সমাধান কৰিব পাৰিব। যদি আপোনাৰ বাইক নতুবা 4 চকীয়া গাড়ী বা 1000 টকা বা 5000 টকা ফাইনো লাগিছে, এই ফাইনখিনিও আপুনি অতি কম এমাউণ্টত সমাধান কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণভাৱে টকাখিনি মাফ কৰি দিয়া নহয়, কিছু পৰিমাণৰ ডিছকাউণ্ট দি পেলাই আপোনাক এই চালানখিনি সমাধান কৰিব পাৰিব বা ছেটেলমেণ্ট কৰিব পাৰিব।